আপুনি ধূমপান কৰে নেকি? সিগাৰেট সেৱা কেনেকৈ বন্ধ কৰিব আপুনি? বিশ্ব স্বাস্থ্য সংস্থাই নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ মুকলি কৰিলে। ধপাত ত্যাগ কৰাৰ বাবে সুৰ নতুন গাইডলাইন। দেশত ধূমপান কৰা লোকসকলৰ সংখ্যা দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে। এয়া এক নিচা হিচাপে পৰিগণিত হৈছে। লগতে এই সিগাৰেট সেৱনৰ ফলত কেন্সাৰ, হৃদৰোগত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। কিন্তু এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই এই নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ মুকলি কৰিছে। ধপাত ত্যাগ কৰাৰ বাবে সুৰ নতুন গাইডলাইন। সিগাৰেট, বিড়ি, ভাং আসক্ত ডেকাৰ পৰা প্ৰাপ্তবয়স্ক লোকলৈকে বহু চেষ্টা কৰিও ধূমপান ত্যাগ কৰিব পৰা নাছিল। কিন্তু শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিচাৰ পৰা কেনেকৈ মুক্তি পাব পাৰে তাৰ সন্দৰ্ভতে দিছে নিৰ্দেশনা। উল্লেখ্য যে সমগ্ৰ বিশ্বতে ধূমপান হৈছে এক ডাঙৰ সমস্যা। ধূমপান ত্যাগ কৰিব বিচাৰে বুলি সুৰ তৰফৰ পৰা প্ৰকাশ পাইছে। যদিহে এই বৃহৎ সংখ্যক লোকে ধূমপান এৰিব বিচাৰে তেনেহলে ধূমপান কৰা লোকৰ সংখ্যা হ্ৰাস হ'ব। কিন্তু বহুতে ইচ্ছা কৰিলেও এয়া এৰিব নোৱাৰে। যাৰ বাবে এনে লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত কিছু উপায় আগবঢ়াইছে সুৱে। চাইটোচিন, ভেৰিনিক্লিন, ব্ৰোপোপিয়ল জাতীয় ঔষধ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ বাবে। ইয়াৰ উপৰি মনোবিজ্ঞানীৰে সৈতে যোগাযোগ কৰিবৰ বাবেও দিয়া হৈছে পৰামৰ্শ। নিচা ত্যাগ কৰিবলৈ মনত শক্তি থকাটো অতিকৈ প্ৰয়োজনীয়। মনটোক মজবুত কৰিলে, হৃদয়ৰ পৰা চেষ্টা কৰিলে ত্যাগ কৰিব পাৰিব ধূমপান। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।